সঞ্জয় ভিতৰলে মোৰ মতেতো বুৱাৰী নহলেই নাজানো আৰু গাঁৱৰ ছোৱালী এজনী আমাৰ চহৰৰ আওভাও বুজি পায় নে নাপায় শুনা বুৱাৰী মই কোৱাৰে সকলোবিলাক কৰিবা তাতকে যদি উল্টা পুল্টা কৰিবলৈ চেষ্টা কৰা চাবা কিন্তু হ'ব দিয়া মা এতিয়া এইবিলাক কথা বাদ দিয়া না হ'ব দিয়ক মা আপুনি যেনেকৈ বিচাৰে মই তেনেকৈ কৰিম আপুনি মোৰ পৰা একো অশান্তি নাপায় এতিয়া যা ভিতৰলে যা নাজানো আৰু কি কৰে এইজনীয়ে নে মোক অসন্মানিহে কৰে নে মই লাজ পাবহে লগীয়া হয় নেকি আৰু কি যে ভাবি আছিলো মই মোৰ ল'ৰালে বহুত ধনী ঘৰৰ পৰা ছোৱালী আনিম একদম চহৰৰ ছোৱালী কিন্তু ভাগ্যই আহে কৰিলে গাঁৱলীয়া এজনীকে মোৰ বোৱাৰী কৰিবলৈ পালে বোৱাৰী তুমি ৰুমৰ ভিতৰতে কি কৰি আছা হা মই যে ৰাতিপুৱাৰ পৰা একো এটা খোৱা নাই তুমি বনাই দিব লাগে বুলি জানানে নাই হ'ব দিয়ক মা মই অকণমান কাপোৰ সামৰি আছিলো সেইকাৰণে দেৰি হৈছে বনাই দিম দিয়ক আৰু আপোনালোকৰ বাহিৰৰ ৰুম দুটা বহুত বেছি লেতেৰা হৈ আছিলে সেইকেইটাও চাফা কৰি দিছিলো সেইকাৰণে দেৰি হৈছে মা আপোনালোকৰ ঘৰ কি কৈছা তুমি হা বোৱাৰী এইটো কি তোমাৰ ঘৰ নহয় আমাৰ ঘৰ বুলি ক'বা আকৌ আপোনালোকৰ ঘৰ বুলি কয় নেকি মা এইটো দেখোন আমাৰ ঘৰ বুলি ক'ব মোৰ ভালেই নালাগে মোৰ কিবা নিজৰ নিজৰ নালাগে ঘৰখন সঁচাকৈ মই অহাৰ পৰা কিবা আচহুৱা জেগাত থকা নিচিনা লাগিছে আমাৰ গাঁৱৰ ঘৰটোৱে নহয় হ'ব পাৰে বহুত ডাঙৰ অট্টালিকা কিন্তু আমাৰ গাঁৱৰ ঘৰবোৰৰ দৰে হ'ব নোৱাৰে দেই আমাৰ গাঁৱৰ নিচিনা একো পৰিৱেশেই নাই ইয়াত মোৰ একদম ভাল লগা নাই থাকি গাঁৱৰ ঘৰখনে ঠিক আছিলে মোৰ গাঁৱৰ ঘৰখনে নিজৰ নিজৰ লাগে এখন ঘৰতে নিজৰ নিজৰ নালাগে তুমি কি গাঁৱৰ জুপুৰি ঘৰবিলাকে ভাল পাইছা নেকি হা কেনেকুৱা লাগে হা গাঁৱত থাকি মই দেখোন গৈ উশাহে ল'ব নোৱাৰিলো গাঁৱৰ জুপুৰি কেইটাহে ভাল পাইছে তাই আমাৰ 2-3 তলা ঘৰ সেইটো হ'লে তাই ভাল পোৱা নাই না মা সেইটো আপুনি জুপুৰি ঘৰ বুলি নক'ব সেইটো মোৰ বাবে ৰাজ অট্টালিকাৰ দৰেই সেইটো ঘৰ মোৰ দেউতাই কপালৰ ঘাম মাটিত পেলাই বহুত কষ্টত বনাইছিলে খেৰৰ ঘৰ হ'ব পাৰে আৰু মাটিৰে লেপা ঘৰ হ'ব পাৰে কিন্তু আমাৰ ঘৰৰ মাজত আমাৰ গাঁৱত যিখিনি মিলাপ্ৰীতি আছে সেইখিনি ইয়াত পোৱা নাযায় বুজি পাইছোৱে নহয় এই ঘৰখনত সেইখিনি একোৱেই নাই আৰু কি জানে মা আমাৰ তাত ঠাণ্ডা দিনত ৰ'দত বহি একেলগে সকলোৱে ভাত খাওঁ কিমান ভাল লাগে আৰু দেউতা কামলৈ বুলি ওলাই যায় আৰু দাদাও ঘৰত নাথাকে মায়ে মইহে আৰু একেলগে খাওঁ কিন্তু ৰাতিৰ ভাত সাজ আমি সকলোৱে একেলগে খাওঁ কিন্তু ইয়াত কি হয় মা ইটো এবাৰ আহিব কিবা এটা খাব সিটো এবাৰ আহিব কিবা এটা খাব নাই লগে ভাগে বা খাওঁ সেইটো নাই এটা আহিলে ক'ব মই খাই আহিছোঁ নাখাওঁ আৰু আনটো আহিলে ক'ব মোৰ ভোকেই লগা নাই পিছত খাম মুঠতে মোৰ নিজৰ একেবাৰে নালাগে আকৌ ৰুমে গৈ দিব লাগে সিহঁতক ভাতবোৰ এইবোৰ মই অকণমানো ভাল নাপাওঁ মা পচন্দ নহ'লেও এইবোৰ অভ্যাস তুমি কৰি লোৱা আকৌ এতিয়া তুমি ইয়াত আহিলা যেতিয়া এইবোৰ অভ্যাসৰ মাজেই তুমি চলিব লাগিব নোৱাৰো দেই মা মই এনেকৈ চলিব নোৱাৰো মই চিধাকৈ কৈছোঁ মই গুচি যাম একেবাৰে গাঁৱৰ ঘৰলৈ আৰু তুমি এইবোৰ কি পিন্ধিছা হা কাপোৰ পিন্ধিছো আকৌ অসমীয়া মেখেলা চাদৰ নাই তুমি এতিয়াই যোৱা ৰুমৰ ভিতৰলৈ যোৱা কাপোৰ খলোৱাগৈ ভাল চুইদাৰ আছে যদি চুইদাৰ এযোৰ পিন্ধি লোৱা চাদৰ মেখেলাৰ বাহিৰে বাকী তুমি কুৰ্তি পিন্ধা পেণ্ট পিন্ধা তোমাৰ যি মন যায় তাকে পিন্ধা কিন্তু চাদৰ মেখেলাৰ বাহিৰে এইবোৰ পিন্ধিলে মই বৰ লাজ পাওঁ তাতে তুমি মোৰ বোৱাৰী মানুহে দেখিলে কি ক'ব হা আমাৰ ছ'চাইটিৰ মানুহে মোক হাঁহিব কি অল মডেলৰ ছোৱালী বিয়া কৰি আনিছা তুমি বুলি তুমি গাঁৱত বিয়া হোৱা নাই নহয় তুমি চহৰত বিয়া হৈছা তুমি গাঁৱলীয়া বোৱাৰী নহয় তুমি চহৰীয়া বোৱাৰী এতিয়া গতিকে চহৰীয়া হ'বলৈ শিকা গাঁৱলীয়া ঢংবোৰ এৰা চহৰীয়া বোৱাৰী চহৰত বিয়া হ'লো বুলি মই কি এতিয়া চাদৰ মেখেলা এৰি চুইদাৰ পিন্ধি থাকিব লাগিব শাৰীখন পিন্ধোতেও আপুনি পিন্ধিবলৈ মানা কৰাৰ কাৰণে মই চাদৰ মেখেলাযোৰ পিন্ধি আহিলোঁ এতিয়া আকৌ চাদৰ মেখেলাযোৰ পিন্ধিবলৈ মানা কৰিছে বিয়াৰ এমাহেই হোৱা নাই আপুনি মোক চাদৰ মেখেলা এৰি চুইদাৰ পিন্ধিবলৈ কৈছে নাই দেই মা আপুনি বেয়া নাপাব মই সেইবোৰ পিন্ধিব নোৱাৰোঁ মই একেবাৰে নোৱাৰোঁ চুইদাৰ পিন্ধিবলৈ মানে মই ভাল নাপাওঁ আপোনাৰ কথা মতে মই চলিব নোৱাৰোঁ সন্মানৰ কথা আছে মা বোৱাৰী তোমাৰ সন্মান ইয়াত চুইদাৰ পিন্ধিলেহে হ'ব চাদৰ মেখেলা পিন্ধিলে নহয় তাই চাদৰ মেখেলা পিন্ধে মোৰ কথা বুজিব লাগে নালাগে অকণমান বাৰু শুনা মোৰ ষ্টেটাছৰ কথা আছে গতিকে মোৰ কথা ভাবা অকণমান নিজৰ কথাবোৰ বাদ দিয়া মোৰ যেতিয়া ফ্ৰেণ্ডবোৰ আহিব তোমাক সকলোৱে হাঁহিব তোমাক সকলোৱে গাঁৱলীয়া ভূত বুলি জোকাব আৰু তেনেকুৱা কৰিলে মই কিমান লাজ পাম এবাৰ ভাবি চোৱা মোৰতো তোমাক অকণমানো পচন্দই হোৱা নাছিলে ইহে জানো কি ভাল পালে তোমাক কি পচন্দ কৰিলে
কি কথা কয় হে মা আপুনি? আপোনাৰ যদি বিয়া পাতিব মনেই নাছিলে আপোনাৰ ল'ৰাটোক আপুনি বুজাব লাগিছিল। মোৰো একেবাৰে মন নাছিলে, গম পাইছে, আপোনালোকৰ এই চহৰৰ অভাৱ নোহোৱা এইবোৰৰ মাজত থাকিবলৈ, চহৰৰ যান্ত্ৰিকতাৰ মাজত থাকিবলৈ মোৰ অকণমানো মন নাই। মোৰো মন নাছিলে। বা বৰ মুখ চোকা দেই, বৰ কথা কোৱা তুমি। যোৱা, মোৰ কফি একাপ খাবলৈ বৰ মন গৈছে। তুমি মোৰ কাৰণে কফি অলপ বনাই আনা। কফি? মা, মইচোন কফি বনাব নাজানোৱেই। চাহ খাব নেকি মা? চাহ বনাই দিম দিয়ক, মই কফি বনাব নাজানো নহয়। নাই, মই চাহ নাখাওঁ, মই কফিহে খাম। মা, মই আপোনাক আদা দি পেলাই ধুনীয়াকৈ লাল চাহ বনাই দিব পাৰিম, নহ'লে গাখীৰ দিয়া চাহ। বহুত ভাল পাব খাই আপুনি, এবাৰ খাই চাওকচোন। নাখাওঁ বুলি কৈছোঁ নহয়, মই কফিৰ বাহিৰে মই বেলেগ একো নাখাওঁ। লাল চাহ খালি খাব পাৰিব, মোৰ হাতেৰে কফি চফি নহ'ব মা, মই একেবাৰে নোৱাৰোঁ কফি বনাবলৈ। দে যা, নহ'লে লাল চাহকে এটা বনাই আনি দে। ঠিক আছে মা, হ'ব দিয়ক। হাই হাই, কি যে বোৱাৰী বিয়া পাতি আনিলোঁ নহয়, মোক এতিয়া কফি কাপো বনাই দিব নোৱাৰে। ই কি পচন্দ কৰিলে নাজানো আৰু, মোৰ মানে সন্মানবিলাক চব চেছ কৰিহে এৰিব চাগে। অ' আই মাহীদেউ, আপুনি এই কেনেকুৱা কাপোৰ পিন্ধিছে? কি মাহীদেউ বুলি মাতিছা? মাহী বুলি মাতিবা। গাঁৱৰ পৰা অহা ইমান দিনেই হ'ল, তথাপি গাঁৱৰ কথা বতৰাবোৰ মানে চেঞ্জেই হোৱা নাই। এনেকৈ নামাতিবা দেই, মই বৰ লাজ পাওঁ। কি নহয় এনেকৈ মাতিলে, ভালহে লাগে। তোমাৰ ভাল লাগিলে নহ'ব নহয়, আমাৰো ভাল লাগিব লাগিব। হ'ব দিয়ক বাৰু। হেৰি নহয় মাহী, আপুনি মোৰ যে জোৰোণতো নগ'লে, বিয়াতো নগ'লে কিয়? যোৱা হ'লে ভাল লাগিলে হয়। মাহীদেউ, আমাৰ গাঁৱৰ পৰিৱেশটো দেখা হ'লে আপোনাৰ বহুত ভাল লাগিলে হয়। কিনো মাহীদেউ কৈ আছা? মই কৈ থকা নাই জানো তেনেকৈ নামাতিবা বুলি? এইবোৰ অসমীয়া ভাষা, আমি গাঁৱত এনেকৈয়ে কওঁ। আপুনি আকৌ এইটো কথা বেয়া পালে কেনেকৈ হ'ব কওকচোন? মাহীদেউ, আমাৰ গাঁৱত যে এনেকুৱা দিনত কেঁচা মটৰবিলাক ইমান কৰে গাঁৱৰ মানুহে, আমি যে গৈ পেলাই ছিগি ছিগি খাওঁ। গৃহস্থৰ মানুহে দৌৰেও, কিন্তু মৰমো কৰে। সেয়াই মিলা প্ৰীতি। আৰু মনে মনে অলপ ছিগিও আনো, আৰু আনি মাৰ হাতত দিওঁ। আৰু মায়ে যে বন্ধাকবিৰ লগত ভাজে, কিমান ভাল লাগে খাই। আপুনি এবাৰ গ'লেহে গম পাব, আমাৰ গাঁৱলীয়া খাদ্যবিলাক খাই কিমান ভাল লাগে। থোৱা জানো মইতো সেইকাৰণে যোৱা নাই, তাত গ'লে মই উশাহে ল'ব নোৱাৰিম। আপুনি কৈছেহে, এবাৰ গৈ চালেহে গম পাব। আৰু মাহী, এনেকুৱা দিনত আমাৰ তাত গোটেই পৰিয়ালৰ মানুহে মিলি ন খায়, কিমান যে ভাল লাগে নহয়। ইয়াততো ন চাউলৰ ভাত নাখায়, আনকি বুজিও নাপায় ক'লে। কিবা কোমল কোমল ভাত চাত খায় নহয় জানো। আমি কিন্তু এনেকৈ ইমান কোমল চাউলৰ ভাত খাব নোৱাৰোঁ দেই। আপুনি নোখোৱাকেই কৈছে, আপুনি এবাৰ খাই চালেহে বুজি পাব। এবাৰ সোৱাদটো ল'লে আপুনি এৰিবই নোৱাৰিব। ক'তনো ভাল পাব আপোনালোকে আমাৰ গাঁৱলীয়া ভাত। আপোনালোকে ইয়াত সেই প্লাষ্টিকৰ নিচিনা যে সেইবিলাকে খাই ভাল পায়। প্লাষ্টিক বুলি কৈছা, সেইবিলাকৰ দাম কিমান তুমি জানো? আমি যে কিমান দামী দামী বস্তু খাওঁ। যিমানে দামী নহওক মাহীদেউ, মই সেইবিলাক খাই ভাল নাপাওঁ। মই গাঁৱলীয়া খাদ্য খাইহে ভাল পাওঁ। মোক যিমানে সেইবিলাক নিদিয়ক, মোৰ খাবলৈ মন নাযায়। সেইকাৰণেতো মোৰ এখন ঘৰ কিবা নিজৰ নিজৰ নালাগে। তাকে ক'লে আকৌ মায়ে বেয়া পায়। অ'তো বাইদেৱে বেয়া পাবই। বাইদেৱে এই ছ'চাইটিৰ ভিতৰত এটা সন্মান আছে। তুমি যদি বাইদেউৰ কথা নুশুনি এনেকুৱা কৰি ফুৰা, ভাল লাগিব জানো? তোমাক ভাল পাব জানো? এইখন ঘৰৰ এজনীয়ে বোৱাৰী, গতিকে বাইদেৱে যি কৰে তাকে কৰা আকৌ। সেইটো কথা আকৌ তোমাক ক'ব লাগে নেকি মই? নহয় মাহীদেউ, মই একেবাৰে ভাল পোৱা নাই। মানে এই চহৰীয়া পৰিৱেশৰ লগত, মানে চহৰৰ যান্ত্ৰিকতাৰ মাজত থাকিবলৈ মোৰ অকণমানো ভাল লগা নাই। আৰু মাহীদেউ, আপুনিনো এইবিলাক কি পিন্ধিছে? মই হ'লে একেবাৰে ভাল পোৱা নাই। আমাৰ গাঁৱৰ মানুহে দেখিলে আপোনাক বৰ বেয়াকৈ ক'ব। কি গাঁৱৰ মানুহ কৈ আছা হে? তোমাৰ গাঁৱৰ মানুহে মোক খুৱাই বৈ ৰাখিছে নেকি? মোৰ যি মন যায় মই তাকেই পিন্ধিম, আৰু ইয়াত কোনো কওঁতা নাই। বৰ মুখখন আছে দেই, মুখখন হ'ল বুলি যি কথা নক'বা তুমি। মই যিটো বেয়া দেখোঁ সেইটো কওঁৱেই মাহীদেউ। কোনোবাই ভাল পাওক বেয়া পাওক কথা নাই, নহ'লে মোৰ মনটো ফুৰ হৈ থাকে, একো কামতে মন নবহে। গতিকে কিবা বেয়া দেখিলে কৈয়ে দিওঁ। আপোনালোকৰ নিচিনা ওঠৰ পৰা লিপষ্টিক আঁতৰিব বুলি মুখখন মই টিপা মাৰি ধৰি ৰাখিব নোৱাৰোঁ। হাঁহিটোও যে ভালকৈ নুফুটে। হ'ব এনেকৈ হাঁহিব নালাগে। আমাৰ ওচৰৰ মানুহে শুনি পেলাই হাঁহিব, ক'ব বোৱাৰীজনী ইমান পাতল নে? আৰু বাইদেৱে লাজ পাব। বাইদেৱে লাজ পোৱাটো মই নিবিচাৰোঁ, আৰু তুমি নকৰিবা তেনেকুৱা কাম। আপুনি যি কৰে কৰি থাকক, মোৰ পাকঘৰৰ অকণমান কাম আছে, সেইখিনি কৰোঁগৈ। বৰ মুখ দেই, ভাবিছিলোঁ গাঁৱলীয়া অকৰা অজলা, কিন্তু নহয়, আমাৰ ই কি ভাল পালে নাজানো আৰু। অ' ৰহিতা খুৰী। অ' খুৰী বুলি মাতিলে বা মাত দিয়েনে নাই? আণ্টি বুলিয়ে কওঁ। ৰহিতা আণ্টি।
মোক মাতিছা নেকি? হয়, ইমান মাতি আছো, আপুনি আকৌ মাতিয়ে দিয়া নাই মোক। ইমান মাতি আছো, আপুনি আকৌ মোক মতাই নাই। মই ভাবাই নাই তুমি যে মোক মাতিবা। বোৱাৰী, তুমি এয়া কি মানে? চোতাল সাৰিছো আকৌ, বহুত লেতেৰা হৈ আছিলে, সেইকাৰণে এইখিনি বোলো চাফা কৰি দিওঁ, এতিয়া ভাল লাগিব। নহয়, সেইটো কোৱা নাই। এইবোৰ কি কাপোৰ পিন্ধিছা আকৌ তুমি? এয়া মোৰ মায়ে বৈ দিয়া কাপোৰ। ভাল লাগিছেনে আণ্টি? পকোৱা সূতাৰে বোৱা চাদৰ এখন। আপোনাক লাগে নেকি? আপোনাক লাগে যদি ক'ব, মোৰ মাক কৈ পেলাই মই আপোনাৰ কাৰণেও এযোৰ বৈ আনিম। নাই নালাগে দেই, মোক এইবোৰ কাপোৰ নালাগে। মোৰ আছে ধুনীয়া ধুনীয়া কাপোৰ, মোৰ কাৰণে তুমি গাঁৱৰ পৰা বৈ আনিব নালাগে। আই, আপুনি ভাল পাব বুলিহে মই কৈছিলোঁ। আমাৰ ফালে বোৱা কাপোৰ এযোৰ পিন্ধিবলৈ মানুহে কিমান ভাল পায়, ইয়াত আকৌ ভালেই নাপায়। আৰু আণ্টি, আপোনাৰ নামটো যে ৰহিতা। আমাৰ গাঁৱত মতা মানুহ এটা নামহে আছে, ৰোহিত। আৰু মাইকী মানুহ এজনীও আছে, একদম আপোনাৰ দৰে দেখিবলৈ। তাইৰ নামটো ৰহিতা, বেলেগৰ ঘৰে ঘৰে কাম কৰি ফুৰে। মোক বেলেগৰ লগত তুলনা নকৰিবা দেই, মই বেলেগৰ দৰে নহয়। আই, নাই কৰা নহয়, কথাটোহে কৈছোঁ মই। একে দেখে কাৰণেহে একে বুলি কৈছোঁ। আপুনি আকৌ কিয় তেনেকে কৈছে? আৰু চোতাল সাৰিছে, সেইডাল কি লৈ চোতাল সাৰিছে? কিয় তোমালোকৰ ঘৰত জাৰ চৰ নাই নেকি? আৰু বহুততো কাম কৰা মানুহ আছে, আৰু কাম কৰা মানুহবোৰ থাকোঁতে তুমি কিয় কৰিব লাগে? ভগৱানে দিয়া দুখন হাত আছে, আকৌ কিয় কাম কৰা মানুহৰ প্ৰয়োজন? মাকহে প্ৰয়োজন। মইতো মাক কৈয়ে দিছোঁ, কাম কৰা মানুহৰ একো প্ৰয়োজন নাই বুলি আমাৰ ঘৰত। মই আজি কৈয়ে দিলোঁ, তোমালোকে আৰু আহিব নালাগে বুলি। কি? আৰু যে মানুহকেইজনে ইমান কাম বন কৰি ফুৰে, মায়ে অকণমানো গুৰুত্বই নিদিয়ে জানেনে? খোৱাৰ টাইমতো বেলেগ কাম কৰিবলৈ কয়, সেইকাৰণে মোৰ বেয়া লাগি পেলাই ছুটি দি দিছোঁ। আৰু মাকৰ বেমাৰ হ'লেও বা ভনীয়েকৰ বেমাৰ হ'লেও মাক যদি কয়, একদম মায়ে যাবলৈ নিদিয়ে। মোৰ বৰ বেয়া লাগে জানেনে? চহৰীয়া মানুহ হ'ল বুলি অন্তৰখন যে ইমান ঠেক হ'ব মই কেতিয়াও ভবা নাছিলোঁ। তাতে আজি মাৰ ক্লাবৰ মিটিং আছিলে, সেইটো সুযোগ লৈ মই পঠিয়াই দিলোঁ বাপেকে। আৰু কেইখননো কাম, ঘৰত দেখোন কৰিয়ে থাকোঁ। আৰু এইবোৰ কাম মই ঘৰত কৰিয়ে থাকোঁ। ঘৰ সৰাৰ পৰা একেবাৰে ভাত বনোৱা, পাচলি কটা, সকলোবিলাক কাম ময়ে কৰোঁ। মানে মই কৰি ভাল পাওঁ। বোৱাৰী, মা, তুমি এইবোৰ কি পিন্ধিছা হা? মা, আহিলে আপুনি? আৰু এয়া আপুনি কি ড্ৰেছ পিন্ধিছে? ইয়াই কেনেকুৱা যে লাগিছে। এইটো বয়সত আপোনাক এইবিলাক ড্ৰেছে শোভা নাপায় মা। মই কোৱাৰ কাৰণে বেয়া নাপাব আকৌ। আপোনাক একেবাৰে ভাল লগা নাই। আপুনি আইনাখনৰ আগত থাকি পেলাই এবাৰ চাওকচোন নিজকে। আমাৰ গাঁৱত যে চুৰিদাৰ পিন্ধিলেও চুৰ্ণিখন যদি ভালকে নলয়, সকলো মানুহে গালি পাৰে। ইয়াত যে চুৰ্ণি তুৰ্ণি লোৱা কথাই নাই, কেনেকুৱা যে ড্ৰেছ পিন্ধে। আবুৰতা বুলি মানে কোনো কথাই নাই। আপুনি হ'লে বেয়া নাপাব মা, মই কিন্তু ভাল পোৱা নাই। তুমি মোক শিকাব নালাগে বুজিছা, মই কি পিন্ধিব লাগে কি পিন্ধিব নালাগে। আজি 35টা বছৰে তুমি শিকাই আহিছিলা নেকি মোক? আপোনাৰ মান সন্মান সকলো চেচ। আৰু আপুনি ক্লাবত গৈ মিটিং কৰি ফুৰিছে, আৰু আপোনাৰ বোৱাৰীয়ে ঘৰত এইবোৰ পিন্ধি আপুনি কিমান ষ্টেণ্ডাৰ্ড থাকে, আৰু আপোনাৰ বোৱাৰী গাঁৱলীয়া ফুট কৰবাৰ। পথাৰলৈ গৈ কাম বন কৰাৰ দৰে লাগিছে একেবাৰে। ভালেই হৈছে দিয়ক, চাকৰ তাকৰ নহ'লেও হ'ব। আৰু কিনো পিন্ধিলো, আৰু ক'তনো চাকৰ দৰে কাম কৰিছোঁ? ঘৰৰ মহলটো চাফা কৰি ৰাখিলে চাকৰ দৰে কাম কৰা হয় নেকি? আমাৰ গাঁৱৰ ফালে ৰাতিপুৱাও এনেকৈ চোতাল সাৰোঁ, আৰু আবেলিও লেতেৰা নহ'লেও এবাৰ সাৰি থওঁ, নিয়মেই। তেতিয়াহে গধূলি ধূপ ধূনা জ্বলাবলৈ ভাল লাগে। তোমাক এইবোৰ কোনে কৰিবলৈ কৈছিলে? ভালেই পাইছোঁ। আৰু তুমি এইবোৰ মোক সুধি কৰিছিলা নেকি? আই, মা, আপুনি কি কৈছে? চোতালখন সাৰিবলৈ আকৌ আপোনাক সুধিব লাগিব নেকি মই? তুমি ভিতৰলৈ যোৱা, আৰু এতিয়াই এইবোৰ কাপোৰ সলোৱাগৈ। নাই মা, মই এতিয়া নাযাওঁ, একেবাৰে বাটলৈকে সাৰি আহোঁ, তেতিয়াহে যাব পাৰিম ভিতৰলৈ। আৰু মই তেতিয়া চুৰিদাৰে পিন্ধি আছিলোঁ দিয়ক। বাহিৰলৈ ওলাইছোঁ, মানুহে দেখিব বুলিহে চাদৰ মেখেলাযোৰ পিন্ধি লৈছোঁ ঘপককে। চুৰিদাৰ পিন্ধি খাই থকা দেখা পালে ওচৰ পাজৰ মানুহে মোক হাঁহিব আকৌ। ক'ব বিয়া হৈ অহা কিমান দিননো হৈছে, এইবোৰ কাপোৰ পিন্ধি তাই চোতাল সাৰিব লৈছে। এনেকৈ ক'লে মোৰ ভাল নালাগিব মা। মই এইখন ঘৰৰ সদায় এজনী ভাল বোৱাৰী হৈ থাকিব বিচাৰোঁ। কোনোৱে বেয়া বুলি কোৱাটো মই নিবিচাৰোঁ মা, কাৰণ মোৰ মা দেউতাই দিয়া সংস্কাৰ মই কেতিয়াও পাহৰিব নোৱাৰোঁ, আৰু তেওঁলোকক মই বদনামেও কৰিব নোৱাৰোঁ। আৰু এইযোৰ কাপোৰ মোৰ মায়ে মৰমত বৈ দিছিলে, ক'তনো বেয়া দেখা পালে? মইতো একো বেয়া দেখা নাই। মা, ৰহিতা আণ্টিয়ে সুধিছিলে, মই তেতিয়া কৈছোঁ লাগে যদি মোৰ মায়ে বৈ দিব পাৰিব। খুৰী, আপোনাক যদি লাগে মই মাৰ পৰা বৈ আনি দিম দিয়ক, নহ'লে উপহাৰ দিম। মোৰ মায়ে একেবাৰে তাঁতশালত বৈ দিয়া। এইবোৰ চাদৰ মেখেলা গৰমত পিন্ধিবলৈও ভাল, ঠাণ্ডাত পিন্ধিবলৈও ভাল। তুমি ভিতৰলৈ যোৱা বুলি কৈছে নহয়, মুখখন হ'ল বুলিয়ে ইমান কথা ক'ব পাৰা নে তুমি?
যোৱা আকৌ চুইটি, শাহুমাৰ কথা এনেকৈ অৱজ্ঞা কৰিবলৈ নাপায় নহয়। শাহুমাই যি কয় তাকে শুনিব লাগে। কথাটো হয় পিছে, কিন্তু মই গোটেইখিনি সাৰি যাওঁ বুলি ভাবিছিলোঁ। হ'ব দিয়ক মা, আপুনি যদি বেয়া পাইছে মই ভিতৰলৈ যাওঁ। মাহঁতে কৈছে ডাঙৰ কথা শুনিব লাগে, পেলাব নালাগে। পিছে আধা সাৰা কৰি থৈ গ'লে মোৰ ভিতৰত মনেই নবহিব মা। কাম এটা কৰোঁ নেকি, এইখিনি একেবাৰে সাৰি থৈ যাওঁ নেকি মা? বোৱাৰী, তোমাক মই ভিতৰলৈ যাবলৈ কৈছোঁ। ঠিক আছে মা। এইক লৈ মানে মই নোৱাৰিছোঁ জানানে। কিমান বুজাইছোঁ, কথা নুশুনে। তাইক কৈছোঁ গাঁৱত তই যি কৰ কৰিলি, ইয়াত তই চহৰৰ পৰিৱেশত এতিয়া অভ্যাস কৰিব লাগিব। তই যি মন যায় তাকে কৰিলে নহ'ব নহয়। তাই নামানে, বুজিছানে? মোৰ মানে আমনি লাগিছে আৰু। এই সঞ্জয় কি পচন্দ কৰিলে তাইক নাজানো আৰু। তাকেহে মইতো সেইটোৱে ভাবোঁ ন। আহা ভিতৰলৈ কফি একাপ খাই যাবা। আমাৰ আকৌ এখেতে কফি বনাব নাজানে, মই বনাই দিব লাগিব আৰু। ঠিক আছে দিয়া, ব'ল আৰু। এইজনী মোৰ মান সন্মান সকলোবোৰ চেচ কৰিলে। ৰোহিতাই এতিয়া ছ'চাইটিৰ মানুহৰ আগত ক'ব মোৰ কিমান বদনাম হ'ব। মানে মই এইজনীক লৈ কি কৰোঁ? মা, ভাত দিছোঁ আহক। এই ফুট গধূলিতে মই ভাত চাত নাখাওঁ। ইমান যদি খাব মন আছে নিজে খাই লোৱাগৈ। এতিয়া জানো ফুট গধূলি হৈ আছে মা? সদায় আপুনি এনেকৈয়ে কয়, টাইমত ভাতকেইটা খাব লাগে আকৌ। 10টাই বাজিলে, আহক। নহ'লে আপোনাৰ বেমাৰ হ'ব নহয় মা। ফাষ্ট ফুডবিলাক আপোনালোকে বেছিকৈ খায়, বহুত বেমাৰ হ'ব চাব পিছত। ভাতকেইটাৰ নিচিনা একোৱে হ'ব নোৱাৰে। আমাৰ গাঁৱত চাগে এটোপনি মাৰিলেই সকলোৱে। যোৱা, তোমাৰ বাবে ৰাতি হৈছে যদি তুমি এসোপামান পেটত ভৰাই লৈ শুই থাকাগৈ। মোৰ মা দেউতাই শিকাইছে প্ৰথমতে ডাঙৰক ভাত দি ল'ব লাগে, তাৰ পাছতহে আমি খাব লাগে। আপুনি নোখোৱাকৈ আকৌ মই কিয় খাম? আপুনি নাখালে ময়ো ভাত নাখাওঁ। আমাৰ ঘৰত দেখিছোঁ নহয়, মোৰ মায়ে ককা আইতাক ভাত দিয়াৰ পিছতহে ভাত খায়। মা, আমাৰ এওঁৱে আৰু দেউতাইও ভাত খালে, আপুনিহে আছে আৰু মই আছোঁ। বলক। মই সদায় ভাবোঁ মা, মই আপোনাৰ লগতে ভাতকেইটা খাম। আপোনাৰ বাহিৰেনো মোৰ কোন আছে? কিন্তু আপুনি নাখায়। মই তোমাক ইয়াৰ পৰা যাবলৈ কৈছোঁ। মোৰ মান সন্মানটো সকলোবিলাক চেচ কৰিলে। কিয়নো তেনেকৈ কৈছে মা? ঘৰৰ কাম বন কৰোঁতে জানো কোনোবাই অপমান হ'বলগীয়া হয়? ঘৰৰ কাম বন কৰিলে কোনে বেয়া পায়নো? এনেকৈ কেনেকৈ হ'ব মা? ঘৰৰ কামটো ঘৰৰ বোৱাৰীয়ে কৰিবই লাগিব। ঘৰৰ কামখিনি কৰিলে মান সন্মান হানি হয় জানো? মইতো লোকৰ ঘৰত কাম কৰাগৈ নাই, মই নিজৰ ঘৰখনতহে কাম কৰিছোঁ। নহ'লেনো আপোনাৰ কিয় সন্মান হানি হ'ল? নিজৰ ঘৰখনৰ কামবিলাক কৰোঁতেওনো কাৰোবাৰ সন্মান হানি হয়নে? মই প্ৰথমবাৰ শুনিছোঁ মা। এইখন তোমালোকৰ গাঁও বুলি ভাবিছা নেকি হা? কোৱা, গাঁৱতহে নিজৰ ঘৰত নিজৰ কামবিলাক নিজে কৰি লয় চাকৰৰ দৰে। আমাৰ ইয়াত নহয়। আমাৰ ইয়াত যদি 3-4টাকৈ কাম কৰা মানুহ নাৰাখোঁ তেতিয়াহ'লে সন্মান হানি হ'বই। ঘৰৰ কামখিনি কৰিলে বহুত লাজ পাওঁ আমি। কিন্তু মা, নিজৰ কামখিনি যদি নিজে কৰি নলওঁ আৰু এনেকৈ কাম বন কৰিলে স্বাস্থ্য ভালেহে থাকে মা। শুই বহি থাকিলে বেমাৰ হ'ব। আৰু এটা কথা কওঁ মা, আপুনি বেয়া নাপাব। আপুনি যদি এনেকৈ বহি শুই থাকে তেতিয়াহ'লে প্ৰেছাৰ আৰু চুগাৰ হ'বলৈ বেছি দিন নালাগিব। তুমি মোক বেছি শিক্ষা দিব নালাগে, আঁতৰ হোৱা এইখিনিৰ পৰা। সেইবিলাক কাপোৰ পিন্ধি মোৰতো সকলোবিলাক সন্মান হানি কৰিলাই। মা, এইযোৰ আমাৰ অসমীয়া মেখেলা চাদৰ। এইযোৰ কাপোৰতনো আপুনি কি বেয়া দেখা পালে কওকচোন? এইযোৰ আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছ হয়। আৰু মই দেখোন আপোনাক কৈছোৱেই, মই ভিতৰত কুৰ্তিয়ে পিন্ধি আছিলোঁ, কিন্তু বাহিৰত ডাঙৰ মানুহে দেখে বুলিহে মই চাদৰ মেখেলাযোৰ পিন্ধি পেলাই গৈছিলোঁ। বেলেগে বদনাম কৰাটো মই নিবিচাৰোঁ, আৰু মোৰ কথা বদনাম কৰিলে আপোনালোকৰো বদনাম হ'ব দিয়কচোন। সেইকাৰণেহে মই পিন্ধিছিলোঁ। তাতে কাপোৰযোৰ মায়ে বৈ দিয়া, আৰু ময়ো বব জানো। মই ভাবোঁ সেই কাপোৰযোৰত মই একো বেয়া পিন্ধা নাই। বোৱা চাদৰ মেখেলাৰ কিমান গুৰুত্ব আছে সেইবোৰ বাহিৰতহে দেখা পোৱা যায়। ইয়াত আমাৰ অসমত তেনেকৈ দেখা পোৱা নাযায় মা। বাহিৰত আকৌ এনেকুৱা কাপোৰ এযোৰ দিলে পিন্ধিবলৈ ভালহে পায়। মই পিন্ধোতে আকৌ আপুনি বেয়াহে পাইছে। মই কিন্তু আপোনাৰ কথাতহে লাজ পাইছোঁ। মোৰ শাহুমাজনী এনেকুৱা হ'ব বুলি মই ভবা নাছিলোঁ। এজনী শাহুমাই অসমীয়া সাজ পোছাকযোৰক ইমান অপমান কৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ। বোৱাৰী, মা, আপুনি যে ইমান সোনকালে ভাত খোৱাৰ কথা কৈছে। আপুনি যদি এজন ডাক্তৰৰ ওচৰলৈ যায় গম পাব কিমান সময়ত ভাত খাব লাগে আৰু কিমান সময়ত ভাত খালে সুস্থ থাকিব। আচলতে ৰাতিৰ ভাত সাজ ৰাতি 8টা বজাৰ আগতেই খাব লাগে। আমাৰ গাঁৱৰ মানুহৰ যিবোৰ নিয়ম নীতি আছে নহয়, এফালৰ পৰা চাবলৈ গ'লে বিজ্ঞানসন্মতহে। চাবলৈ গ'লে গাঁৱৰ মানুহে যেনেকৈ নিয়ম নীতিৰে খাদ্য খায় বা যিখিনি কৰে সকলোবোৰ নিজৰ স্বাস্থ্যৰ কাৰণেহে কৰে। কাম কৰি থাকে বাবে বহুত দিনলৈকে সুস্থ হৈ থাকে। সেইকাৰণে মই গাঁৱৰ মানুহৰ বেছিকৈ বেমাৰ আজাৰ হোৱা দেখাই নাই। তাত যিটো শান্তিৰ পৰিৱেশ, থাকিয়ে ভাল লাগে। আপুনি এবাৰ গৈ 2 দিন থাকি আহিবচোন, এনেই গম পাব নহয়। মই কোৱা কথাবোৰৰ বাবে আপুনি বেয়া নাপাব মা। মই আপোনাৰ ভালৰ কাৰণেহে কৈছোঁ। আপুনি যেনেকৈ ফাষ্ট ফুডবিলাক খাবলৈ লৈছে আপোনাৰ কিন্তু স্বাস্থ্যৰ কাৰণে বহুত বেয়া। ভাটিবেলা 4টা-5টাত আপুনি সেইবিলাক খাই লয়, তাৰপিছত ভাতেই নাখায়।
এনেকৈ আপোনাৰ বেমাৰ হ'ব মা। মোৰ কথা যদি শুনে আপুনি সেইবিলাক বাদ দিয়ক আৰু সোনকালে ভাতকেইটা খাবলৈ লওক। আপুনি যি কয় মই তাকেই শুনিম। মোৰ কথাখিনি ক'ব নালাগিছিল যদিও ক'লোঁ। বেয়া নাপাব মা, চৰি। মই বেয়া পোৱা নাই বোৱাৰী, তুমি মোৰ কথা ইমান চিন্তা কৰা। বোৱাৰী, মই তোমাক বেয়া পোৱা নাই দিয়া। মোৰ অন্তৰৰ যিকেইটা চকু আজি তুমি মোক খুলি পেলালা। সঁচাকৈয়ে তুমি যিখিনি কথা কৈছা একেবাৰে মোৰ অন্তৰত লাগি গৈছে। আচলতে কি জানা, চহৰৰ যান্ত্ৰিকতাৰ মাজত থাকি এইবিলাক মই একো বুজিয়ে পোৱা নাছিলোঁ। এইবোৰ মই একো ভবাই নাছিলোঁ। তুমি কোৱা কথাবোৰ সত্য। হয় দিয়া, অসমীয়া ট্ৰেডিশ্যনেল ড্ৰেছযোৰ, অসমীয়া চাদৰ মেখেলা, আৰু সেইযোৰক মই অপমান কৰাৰ দৰে হৈছে। এইযোৰ পিন্ধিলে আমাৰ অসমীয়াৰ গৌৰৱহে হয়। অসমীয়া মানুহে গৌৰৱহে কৰিব লাগে। মই আকৌ তোমাক খংহে কৰিছোঁ। হয় দিয়া, বাহিৰত মানুহে এইবিলাক বহুত ভাল পায়, আমাৰ অসমতহে ইয়াৰ গুৰুত্ব কম। তুমি যিবিলাক কথা কৈছা একেবাৰে সত্য কথা কৈছা। আৰু তুমি যিটো কথা কৈছা 8টা বজাৰ আগতে ভাত খাব লাগে, সিদিনা ডক্তৰ এজনে কৈছিলে, মই শুনিছিলোঁ। আৰু মই এখন কিতাপতো পঢ়িবলৈ পাইছোঁ। তোমাক গাঁৱৰ পৰা বিয়া কৰাই আনিছোঁ। এইটো মোৰ আজিৰ পৰা গৌৰৱৰ কথা। তুমি গাঁৱৰ এজনী শিক্ষিতা ছোৱালী। চহৰৰ যান্ত্ৰিকতাৰ মাজত থাকি এইবোৰ একো মই ধৰিবই পৰা নাছিলোঁ। থেংক ইউ ছ' মাছ বোৱাৰী, তুমি মোৰ অন্তৰৰ চকুকেইটা মোকলাই দিয়াৰ বাবে। এতিয়াৰ পৰা মই গৌৰৱেৰে ক'ম, মই গাঁৱৰ পৰা বিয়া কৰাই আনিছোঁ, এজনী শিক্ষিতা ছোৱালী বিয়া কৰাই আনিছোঁ। আজিৰ পৰা মই তোমাক লৈ গৌৰৱ কৰিম বোৱাৰী। মোৰ ল'ৰাই একদম বহুত ভাল ছোৱালী এজনী বিয়া কৰাই আনিছে। পিছে মোক ক্ষমা কৰি দিবা বোৱাৰী। হ'ব মা, মই জানো আপোনাক বেয়া পাব পাৰোঁ। ব'লা মোক ভাতকেইটা দিয়াগৈ। আহক মা। চুইটি, এতিয়াহে ভাল লাগিছে, শাহু আৰু বোৱাৰী মিলি গৈছে। সঞ্জয়, আচলতে তই বহুত ভাল ছোৱালী বিয়া কৰাই আনিছ। পচন্দ কাৰ মা? তোৰ পচন্দ। যোৱা, এতিয়া ভাতকেইটা খাই লোৱাগৈ। আহক মা, ব'লা।